নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাখিফললৈ মই মানসী আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰত্যেক পুৱাৰ দৰে আজিও আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে জ্যোতি খাছবিদ কিৰিয়ম ডাঙৰীয়া তেওঁ জনাব আজি আপোনাৰ দিনটো ৰাখিফলৰ বিষয়ে আপোনাৰ দিনটো কেনেকৈ অতিবাহিত হ'ব লগতে আপোনাক বিভিন্ন সমস্যাৰ সমাধান দিব টিপছ দিব লগতে আপুনি সমস্যাৰে ভৰা চিঠি যিহেতু আমালৈ বিভিন্ন প্ৰান্তৰ পৰা প্ৰেৰণ কৰিছে একো এখন চিঠিৰ উত্তৰ দিবলৈ আজিও আমি চেষ্টা কৰিম দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰতিপুৱাৰ দৰে আজি আমি গ্ৰহগতিৰ পৰা আৰম্ভ কৰোঁ তাৰপিছত আমি ৰাশিফল কেইটা চাম হয় আজিৰ গ্ৰহগতি ৰবি শুক্ৰ শনি মীন ৰাশিত বহি আছে আজি ৰাহু চন্দ্ৰ বুধ মংগল কুম্ভ ৰাশিত বহি আছে বৃহস্পতি মিথুন ৰাশিত আৰু কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বছৰটোত দেহাৰ ফালেদি কিছু প্ৰব্লেম থাকিব পাৰে গতিকে আপুনি ৰাহুৰ বাবে এটি গাৰ্নেট ষ্টোন ইউজ কৰিব পাৰে এয়া হ'ল এটি গাৰ্নেট 10 to 12 প্ৰতিমানৰ এটি গাৰ্নেট ষ্টোন ল'ব ৰূপত বনাই মধ্যমাত পিণ্ডক নিশ্চয় ভাল হ'ব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই মেষ ৰাশিসকলৰ ফলাফল ক'ম টেৰট কাৰ্ড মতে মই দুখন কাৰ্ড লৈ আছোঁ এৰিছ কাপছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰিব মাতৃৰ শৰীৰক লৈ কিছু চিন্তা থাকিব শিক্ষক উকিলসকলৰ শুভ ভ্ৰমণত সাৱধান হওক আজি অৰেঞ্জ কালাৰ লাকি ব্লেক কালাৰ আনলাকি বৃষ ৰাশি টৰাছ ওৱান্স এণ্ড পেণ্টাকুলছ এই দুখন কাৰ্ড মতে নতুন কৰ্মত আজি ব্যস্ততা বৃদ্ধি পাব পাৰ্টনাৰশ্বিপ ব্যৱসায়ত শুভ ফল দাম্পত্য জীৱনত অশান্তি বিদ্যাত শুভ প্ৰেমত কষ্ট আছে আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ লগত কেইটামান ৰ'জ ৰাখক ৰেড ৰ'জ নিশ্চয় ভাল ফল দিব ৰেড কালাৰ লাকি য়েলো কালাৰ আনলাকি এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি কাপছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে আজি ওচৰ চুবুৰীয়াৰ লগত মতবিৰোধ হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আৰ্থিক লেনদেনত সাৱধান হওক নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ আজি গ্ৰীণ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি এতিয়া আহিছোঁ পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স এই দুখন কাৰ্ড মতে কৰ্কট ৰাশি যিসকলৰ কেঞ্চাৰ আজি কৰ্মৰ ক্ষেত্ৰত কিছু বাধা থাকিব পাৰ্টনাৰশ্বিপ ব্যৱসায়ত মিডিয়াম ফল বিয়া বাৰুৰ যোগাযোগত শুভ ফল ভ্ৰমণত অৰ্থ হানি আজি য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ম যিহেতু আমি প্ৰত্যেকদিনে চিঠি এখনৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ বিভিন্ন প্ৰান্তৰ পৰা আমাক প্ৰতিদিনে আমালৈ প্ৰেৰণ কৰে সমস্যাৰে ভৰা এখন চিঠি আজি চিঠিখন প্ৰেৰণ কৰিছে লখিমপুৰৰ বিপুৰীয়াৰ পৰা প্ৰেৰণ কৰিছে তেওঁ লিখিছে যে মই সোণৰ বস্তু বন্ধকত থৈছিলোঁ কিন্তু আজি বহু বছৰ হ'ল সেই বস্তুখিনি ঘূৰাই আনিব নোৱাৰিলোঁ কিবা প্ৰতিকাৰ আছে নেকি হয় আছে তেনেকুৱা বন্ধকৰ পৰা মুক্তি পাবলৈ হ'লে আপুনি যদি কোনো বস্তু কাৰোবাৰ ওচৰত বন্ধকত দি ৰাখিছে আৰু সেই বস্তু আপুনি বন্ধক খুলিব পৰা নাই তেন্তে ৰাতিপুৱা উঠি আপুনি এটা কাম কৰিব পাৰে চাউথ ছাইডত আপুনি ফেচ থকাকৈ বহিব আৰু সেই বস্তু আৰু ব্যক্তিৰ নাম আপুনি মুখত ল'ব লাগিব আৰু তাৰ পাছত আপুনি লগে লগে যেতিয়া আপুনি খোৱা পাতিৰ পৰা উঠিব তেতিয়া কিন্তু লক্ষ্মী গণেশক অকণমান পূজা পাতল দিয়ে আৰু মাজে সময়ে আপুনি গণেশ মন্দিৰত যাই কেনে গণেশক লাড্ডু মদক দক্ষিণা দি আগবঢ়াওক তেতিয়া চাব লাহে লাহে আপোনাৰ ফল আহিব আৰু আপুনি বন্ধকৰ পৰা মুক্তি লাভ কৰিব পাৰিব ধন্যবাদ হয় আৰু এয়া আছিল আপোনাৰ চিঠিখনৰ উত্তৰ আপুনি নিশ্চয় চিঠিৰ উত্তৰ পাই উপকৃত হ'ব বুলি আশা কৰিছোঁ দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ ৰাশিফলৰ হিতাৰৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আমি এই মুহূৰ্তত পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় ইয়াৰ আগত গ্ৰহগতি যাত্ৰা আদিৰ কথা কওঁ আজি 17 মাৰ্চ 2 তিথি কৃষ্ণা ত্ৰয়োদশী পাছত কৃষ্ণা চতুৰ্দশী সিদ্ধ যুগ কুম্ভ ৰাশি বৈশ্যবৰ্ণ শতবিশা নক্ষত্ৰ আজি যাত্ৰা নাই দেৱালীগণ আজিৰ দিনটোত সিদ্ধি যুগ আছে অৱশ্যে উত্তৰ দিশতে যাত্ৰা নাই বাকী দিশত অৱশ্যে আছে আজি ৰিক্তা দুখো আছে শুভকৰ্ম আৰোগ্য স্নান আৰু বিভিন্ন ধৰণৰ শুভকৰ্ম দেখুৱাই আছে আজি মাছ মাংস কণী তেল আদি খোৱা নিষেধ আজি চতুৰ্দশী বুলি বেঙেনা খোৱা নিষেধ
এতিয়া আহিছোঁ মই ৰাশিফললৈ। কাপছ এণ্ড এইজ অফ চ'ৰ্টছ, সিংহ ৰাশি, লিঅ'। ব্যৱসায় বাণিজ্যত আয় বৃদ্ধি, ঘৰুৱা দিশত শুভ ফল, বন্ধুৰ পৰা সতৰ্কতা অৱলম্বন কৰক, দাম্পত্যত শুভ ফল, কৰ্মসূত্ৰত ভ্ৰমণৰ যুগ, আজি প্ৰেমত আনন্দ লাভ। ব্লু কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। এতিয়া হওক কাপছ এণ্ড পেণ্টাকুলছ, কন্যা ৰাশি। আজি ব্যৱসায় বাণিজ্যত খৰচাৰ মাত্ৰা বেছি দেখুৱাই আছে। পিতৃ মাতৃৰ স্বাস্থ্য বৰ এটা ভালে নাযাব পাৰে। নিবনুৱাসকলৰ শুভ, প্ৰেমত নতুন সমস্যাই দেখা দিব পাৰে। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে ষ্টীলৰ আঙুঠি আৰু সোণৰ আঙুঠি একেলগে তৰ্জনীত পিন্ধক, ভাল হ'ব। হোৱাইট কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। তুলা ৰাশি, লিব্ৰা, চ'ৰ্টছ এণ্ড পেণ্টাকুলছ। আজি উচ্চ শিক্ষাৰ বাবে বিভিন্ন সংযোগত লাভৱান হ'ব। শৰীৰত কষ্ট থাকিব, যান বাহনৰ পৰা সাৱধান হওক, প্ৰাপ্য ধনৰ পৰা বঞ্চিত হ'ব পাৰে। আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া লোকক মিঠাই খাবলৈ দিয়ক, কাপোৰ কানি দান কৰক, ভাল হ'ব। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। বৃশ্চিক ৰাশি, স্কৰপিঅ', কাপছ এণ্ড কিং অফ চ'ৰ্টছ। এই দুখন কাৰ্ড মতে আজি নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ, দাম্পত্য জীৱনত মধ্যম ফল, বিদ্যা জটিলতা কমিব, আৰ্থিক দিশত শুভ ফল। ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। হয়, ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি আগবাঢ়িম বিশেষ বিষয়টোলৈ, যিহেতু প্ৰত্যেক দিনে আপোনালোকৰ বাবে লৈ অহা হয় একো বিশেষ বিষয়, য'ত থাকে বাস্তুশাস্ত্ৰৰ টিপছেই হওক বা বিভিন্ন টিপছ। দাদা, আজিৰ বিশেষ বিষয়টো কি? হয়, আজিৰ বিষয়টো হৈছে নৱৰাত্ৰিত সেই পবিত্ৰ চাকিগছি প্ৰতিষ্ঠা। আপুনি নিশ্চয় জানে, ডে আফটাৰ টুমৰো 19 তাৰিখ 19 মাৰ্চ চৈত নৱৰাত্ৰিৰ আৰম্ভণি হ'ব। নৱৰাত্ৰি বছৰত দুবাৰ আহে, এটা হ'ল শাৰদীয়া নৱৰাত্ৰি আৰু এটা হ'ল চৈত নৱৰাত্ৰি। গতিকে 19 মাৰ্চৰ পৰা নৱৰাত্ৰিৰ আৰম্ভণি হ'ব। আৰু এই পবিত্ৰ সময়ত আপুনি যদি এগছি চাকি ঘৰখনত প্ৰতিষ্ঠা কৰিব পাৰে, একেবাৰে অখণ্ড চাকি। এইবাৰ নৱৰাত্ৰি কিন্তু 8 দিনৰ, 26 তাৰিখলৈ আপুনি এই চাকিগছি জ্বলাই ৰাখক, দিনে ৰাতি জ্বলি থাকিব লাগিব। তেতিয়া আপুনি বিভিন্ন ধৰণৰ ফালেদি উপকৃত হ'ব, গ্ৰহগতিৰ অশুভ প্ৰভাৱ নাশ হ'ব। গতিকে সেই বিষয়ে দেখা 2026 চনৰ চ'ত মাহৰ নৱৰাত্ৰি আৰম্ভ হ'ব 19 মাৰ্চৰ পৰা। এইবাৰ নৱৰাত্ৰি 8 দিনৰ হ'ব, কাৰণ অষ্টমী আৰু নৱমী তিথি একেদিনাই, অৰ্থাৎ 26 মাৰ্চত পৰিছে। ঘৰ স্থাপনৰ শুভ সময় 19 মাৰ্চ পুৱা 6:52 পৰা আৰম্ভ কৰি পুৱা 7:43 থাকিব। এই নৱৰাত্ৰিত মা দুৰ্গা দোলাত আগমন কৰিব। শাস্ত্ৰ অনুসৰি দোলাত আগমন কৰা মানে দেশত অস্থিৰতা, ৰাজনীতি, অনিশ্চয়তা, যুদ্ধ বিগ্ৰহ আৰু বিভিন্ন ধৰণৰ সমস্যা অৰ্থ মনা যায়। হিন্দু পঞ্জিকা অনুযায়ী প্ৰতি বছৰ চ'ত মাহৰ শুক্লপক্ষ প্ৰতিপদৰ তিথিতে চৈত্ৰ নৱৰাত্ৰি আৰম্ভ হয়। এই দিনতে বিধি বিধান মানি ঘট স্থাপন কৰা হয় আৰু এই 9 দিন মা দুৰ্গাৰ 9টা ৰূপৰ পূজা কৰা হয়। ভক্তসকলে এই সময়ত উপবাস পালন অথবা নিৰামিষ আহাৰ গ্ৰহণ কৰে, পূজা পাতল কৰে আৰু দেৱী মাৰ ওচৰত সুখ শান্তি আৰু সমৃদ্ধি লাভৰ বাবে প্ৰাৰ্থনা কৰে। এই বছৰৰ চৈত্ৰ নৱৰাত্ৰিৰ এক বিশেষ সংযোগৰ কাৰণে আৰু বেছি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। 2026 বছৰ হিচাপে চৈত্ৰ নৱৰাত্ৰিৰ আৰম্ভ হ'ব 19 মাৰ্চ আৰু অন্ত হ'ব 26 মাৰ্চত। পঞ্জিকা অনুযায়ী প্ৰতিপদৰ তিথিৰ আৰম্ভ হ'ব 19 মাৰ্চ পুৱা 6:52 আৰু অন্ত পৰিব পুৱা 7:43। সেইকাৰণে 19 মাৰ্চত ঘট স্থাপন কৰা হ'ব। ঘট স্থাপনৰ শুভ সময় থাকিব পুৱা 6:52 পৰা পুৱা 7:43। এই দিনাখন দুপৰীয়া বিজয় মুহূৰ্তও থাকিব, যি দুপৰীয়া 12:05 পৰা 12:53 পৰ্যন্ত স্থায়ী হ'ব। এই সময়ত ভক্তসকলে ভক্তিৰ নিয়ম মানি ঘট স্থাপন কৰিব পাৰে। জ্যোতিষশাস্ত্ৰ গণনা অনুযায়ী 2026 চনৰ চৈত্ৰ নৱৰাত্ৰিৰ সময় অতি শুভ যুগ গঠিত হ'ব। এই সময় শুক্ল যুগ, ব্ৰহ্মা যুগ আৰু সৰ্বাৰ্থা সিদ্ধি যুগৰ সংযোগ থাকিব। এই তিনিটা যুগক অত্যন্ত শুভ যুগ বুলি বিবেচিত কৰা হয়। এই সময়ত পূজা পাতল, ব্ৰত আৰু যিকোনো শুভ কাম আৰম্ভ কৰিলে বিশেষ ফল লাভ কৰিব বুলি বিশ্বাস কৰা হয়। ধৰ্মীয় বিশ্বাস অনুযায়ী এই বছৰ দেৱী দুৰ্গাৰ আগমন হ'ব দোলাত আৰু বিদায় হাতীৰ ওপৰত। জ্যোতিষশাস্ত্ৰত দেৱীৰ দোলাত আগমন মানে প্ৰাকৃতিক অস্থিৰতা বা পৰিৱৰ্তনৰ সংকেত দেখা যায়, আৰু হাতীৰ ওপৰত বিদায় মানে
সমৃদ্ধিৰ অশুভ লক্ষণ বুলি মনা যায়। চৈত্ৰ নৱৰাত্ৰিৰ ধৰ্মীয় বা আধ্যাত্মিক গুৰুত্ব অত্যন্ত গভীৰ। এই উৎসৱ শক্তিৰ আৰাধনাৰ প্ৰতীক আৰু বিভিন্ন স্থানত হিন্দু নৱবৰ্ষৰ সূচনা ধৰা হয়। এই 9 দিনেই দেৱীৰ 9টা ৰূপৰ পূজা কৰা হয় আৰু ভক্তসকলে ভক্তিভাৱে উপবাস, জপ, পাঠ আৰু সাধনা কৰে, যাৰ ফলত জীৱনত সুখ শান্তি আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ হয়। চৈত্ৰ নৱৰাত্ৰিৰ 9ম দিনা ৰামনৱমীৰ পূজা কৰা হয়। 9ম ৰাত্ৰিত নৱদুৰ্গা মানে দেৱীৰ 9টা ৰূপৰ পূজা কৰা হয়। বছৰত ভক্তসকলে 2বাৰকৈ নৱৰাত্ৰি পালন কৰে, এবাৰ শৰৎকালত আৰু এবাৰ চ'ত মাহত এই পূজা পালন কৰা হয়। অৱশ্যে আৰু 2টা নৱৰাত্ৰি গোপন নৱৰাত্ৰি হিচাপে কামাখ্যা ধামত জ্যোতিষী তান্ত্ৰিকসকলে পালন কৰি থাকে। চৈত্ৰ নৱৰাত্ৰিৰ ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী পূজাক বাসন্তী পূজা বুলি কোৱা হয়। শাৰদীয়া পূজাৰ দৰে এই নৱৰাত্ৰিটো এটি অখণ্ড চাকিগছি প্ৰতিষ্ঠা কৰা হয় আৰু এই চাকিগছি একেৰাহে এইবাৰ 8 দিনলৈকে জ্বলি থাকিব। তাৰ মানে 19 মাৰ্চৰ পৰা 26 মাৰ্চলৈকে চাকিগছি ঘৰৰ উত্তৰ পূব কোণত প্ৰতিষ্ঠা কৰক আৰু 26 মাৰ্চলৈকে যাতে একেৰাহে জ্বলি থাকে সেয়া লক্ষ্য ৰাখিব লাগিব। চাকিগছি নুমাই গ'লে আপোনাৰ ঘৰখনৰ অমংগল হ'ব পাৰে। আৰু এয়া আছিল আজিৰ দিনটোৰ বিশেষ বিষয়টো। এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী ৰাশিফলসমূহৰ মাজলৈ। হয়, কাপছ এণ্ড চ'ৰ্ছ 2খন কাৰ্ড, ধনুৰাশি, চেৰিটাৰিয়াছ। আজি পাৰিবাৰিক দিশত চিন্তা থাকিব, নতুন সা সম্পদ ক্ৰয়ৰ যুগ, ব্যৱসায় বাণিজ্যত লোকচানৰ সম্ভাৱনা, কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ। আজি ক্ৰীম কালাৰ লাকি, ৰেড কালাৰ আনলাকি। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স। আজি ওচৰ চুবুৰীয়াৰ লগত মানসিক সংঘাত, ব্যৱসায় বাণিজ্যত আজি ব্যস্ততা বৃদ্ধি, বিয়া বাৰুৰ যোগাযোগত শুভ ফল, প্ৰেমত মধ্যম ফল। আজি দান ধ্যান কৰক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ, কাপছ এণ্ড নাইট অফ চ'ৰ্ছ। এই 2খন কাৰ্ড মতে সৰু সুৰা সমস্যাই দেখা দিব পাৰে। আৰ্থিকত বিশেষ বাধা নাই, যদিও ব্যৱসায় বাণিজ্যত লোকচানৰ সংকেত দি আছে। বিদ্যাত উন্নতি হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি শনি মন্দিৰত কিবা এটা দান কৰক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। কাপছ এণ্ড কাপছ, মীন ৰাশি। আজি বিদ্যাত যত্ন লোৱা উচিত হ'ব। শৰীৰ সম্পৰ্কীয় ক্ষেত্ৰত সাৱধান হওক। আজি সাংস্কৃতিক দিশত থাকিলে সুনাম বৃদ্ধি, মানসিক চাপ বৃদ্ধি, প্ৰেমত আনন্দ লাভ। গল্ডেন কালাৰ লাকি, পিংক কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে দৰ্শকসকলে আপুনি যদি দিনটোৰ আৰম্ভণি ৰাশিফল চাই বা আপোনাৰ গ্ৰহগতিৰ বিষয়ে জানি আপুনি আৰম্ভণি কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি প্ৰতিপুৱা 7:40 আপুনি প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰযোগে চাব পাৰিব। আৰু লগতে আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান বিচাৰি আপুনি প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত মৰ্ণিং লাইভৰ বিশেষিতা ৰাশিফলত আপুনি কিৰিয়ং ডাঙৰীয়াক যোগাযোগ কৰিব পাৰিব। লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত আপুনি প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰযোগে আপোনাৰ সমস্যা দি কিৰিয়ং ডাঙৰীয়াক জনাব পাৰিব। লগতে আপুনি সমস্যা সমাধান ল'ব পাৰিব। আৰু আপুনি যদিহে ব্যক্তিগতভাৱে তেওঁক লগ ধৰিব বিচাৰিছে আপোনাৰ সমস্যাটি জনাবৰ বাবে, তেতিয়াহ'লে আপুনি গুৱাহাটীৰ পল্টন বজাৰ স্থিত চেম্বাৰত গৈ তেওঁক লগ কৰিব পাৰিব, আপোনাৰ সমাধান ল'ব পাৰিব। দাদা, আপোনাৰ সম্পূৰ্ণ ঠিকনাটি এবাৰ জনাব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, ইউটিউবতো পাব। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আগতীয়াকৈ এপইণ্টমেণ্ট লৈ ল'ব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে মই মানসে বিদায় লৈছোঁ। ধন্যবাদ।